এয়া আমাৰ যোৰহাটৰ জেঠাইৰ ল'ৰা হয়, বৌ হয় আৰু ডাঙৰ বাইদেউ দেই। আমি এয়া সোণালী জয়ন্তী নগৰ যোৰহাট অসমৰ ভিতৰত সকলোতকৈ ধুনীয়া চহৰ এইখন দেই। তাৰপিছত এয়া দাদাৰ ঘৰত মানে ফুলনি বাৰীৰ পৰা আদি কৰি শাক পাচলিলৈকে মই অলপমান দেখাম। এয়া চাই গৈ থাকক আপোনালোকে। দূৰৈত নবৌ আহিছে, নবৌৰ লগত কথা পাতিছোঁ। ওচৰতে আৰু এজন দাদা আছে, দাদাৰো ঘৰ। তাৰপিছত নবৌক সুধিছোঁ আপুনি আহিছে ইয়ালৈকে? আহিছে তেনেকৈ বুলি কৈছে। মই এয়া দেখাই আছোঁ। তাৰপিছত আৰু এয়া নবৌ আহি পেলাই সোমাইছে, মই আকৌ ঘূৰি আহিছোঁ। এয়া নবৌ আহিলে। তাৰপিছত ডাঙৰ বাইদেউ ভিতৰত আছে আমাৰ। বাইদেউক মাতিছোঁ, মাতি পেলাই বোলো অকণমান গোটেই তিনিওজনীয়ে হেৰি কৰোঁ, অলপমান ফটো তোলোঁ। তাৰপিছত এজোপা মধুৰি আৰু জলফাই, এজোপা মধুৰি নহয় জলফাইহে দেই, সৰু সৰুকৈ লাগি আছে ওপৰত, একদম পাৰিব পৰা নাই, ওপৰতে আছিলে। তাৰপিছত এয়া ডাঙৰ বাইদেউ ভিতৰত আছিলে, ওলাই আহিলে আমাৰ নবৌ, ডাঙৰ নবৌ, এয়া জেঠাইৰ ল'ৰাৰ নবৌ হয়। তাৰপিছত এয়া গোটেইকেইজনী অকণমান কৰিলোঁ, ফটো তুলিলোঁ ধুনীয়াকৈ। তাৰপিছত আৰু আকৌ মই আপোনালোকক লৈ আহিছোঁ। এয়া ধুনীয়া একদম ফুলনি বাৰীৰে, কিমান ধুনীয়া ভাল লগা, চাওকচোন দেখিছে, একদম কিমান এয়া জলকীয়া দেখিছে, একদম কৃষ্ণ জলকীয়া হয় হ'বলা এইটো। একদম বহুত আছে বাৰীখনত, একদম ফুল, এইটো কৃষ্ণ জলকীয়া হয় নহয় নাজানো, ফুল আছে। আকৌ মানে বহুত ধুনীয়া শাক পাচলি কৰি মানে থাকে, চখ আছে দেই, বহুত চখ আছে এইবিলাক ফুলৰ চুলৰ মানে কৰা কাৰণে। এয়া কপৌ ফুল। তাৰপিছত আহি থাকক আপোনালোকে। এয়া দেখিছে ধুনীয়া ধুনীয়াকৈ একদম মানে এই নগৰখনেই ভাল, সকলোৱে ধুনীয়াকৈ ৰাখে। গোটেই ঘৰবিলাক এটা মানে ষ্টাইলৰ নিচিনা ঘৰ আৰু দেই, প্ৰায়বিলাক একদম। তাৰপিছত এয়া শাকনি বাৰী। তাৰপিছত এয়া অমিতা আকৌ এজোপা, এই পকা অমিতাটো চৰায়ে খাই আছে, আধা আছে, আধা খাইছে। তাৰপিছত আকৌ মই মধুৰিজোপা দেখিলোঁ, ভাবিছোঁ মধুৰিজোপা আছে নেকি ডাঙৰ, চাইছোঁ নাই, সৰু সৰুৱে হৈ আছে। মইতো ফল মূলত বৰ লোভীয়া, সেইকাৰণে নাই। কলগছো আছে, মধুৰি আছে, বহুত ধুনীয়া লাগিলে বাৰীখন দেখিছে। আপোনালোকৰ নিশ্চয় ভাল পালে নহয়, এটা মধুৰিও নেপালোঁ মই, ইমানেই চালোঁ ওপৰলৈ চাই একেবাৰে এটাও নেপালোঁ, চব কেঁচা। যিটো দেখিছোঁ কেঁচা, সেইকাৰণে খাবলৈ নোৱাৰিলোঁ, লোভটো থাকি গ'ল আৰু। এয়া দেখিলে সকলো। তাৰপিছত আমি এয়া আকৌ ফুৰিবলৈ ওলাই আহিলোঁ, গোটেইকেইটা আমি অলপমান ওলাই আহিলোঁ। ধন্যবাদ সকলোকে, ধন্যবাদ মৰমৰে।